পাৰ্কখন আৰু দলংখন চাওক না কি মজা। আৰু যদি আপোনালোকে এই ধুনীয়া পৰিৱেশৰ আমেজ ল'ব বিচাৰে, যদি আপোনালোকে এই ধুনীয়া দলঙত আপোনালোকে অকণমান সময় অতিবাহিত কৰে, তেতিয়াহ'লে আপোনালোকে আহিব লাগিব এটা বিশেষ ঠাইলৈ। 1500 চিচিৰ বাইক বাৰু দেখিছেনে? হয় বন্ধুসকল, প্ৰথমবাৰৰ বাবে অসমত আহি গ'ল আৰু আমাৰ ডিগবৈতে আহিছে 1500 চিচিৰ এখন নতুন বাইক। আৰু এই বাইকখন বৰ্তমান আছে আমাৰ ডিগবৈত, আৰু মই বৰ্তমান আপোনালোকক পোনে পোনে সেই বাইকখন আচলতে দেখুৱাব বিচাৰিছোঁ। আৰু একদম ফ্ৰী অফ কষ্ট আপোনালোকে নিজৰ বডিটোক ভালে ৰাখিব বিচাৰে নেকি, তেতিয়াহ'লে আহক। আমাৰ ডিগবৈতে খুব ধুনীয়া এটা বস্তু আছে, মানে আপোনালোকে এনেকৈ শুই ল'ব লাগিব, ৱেট উঠাব পাৰিব। যে এইটোৱে ফাৰ্ষ্ট সেই মানে হেৰিটো খাটটো য'ত নেকি তেল ডিগবৈত প্ৰথম পোৱা হৈছিলে। হেল্ল' বন্ধুসকল নমস্কাৰ, মই গৌতম আৰু মই গৌতমৰ স্বাগতম জনাইছোঁ গৌতম বৰা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। তো বলক সদায় মানুহ পলম নকৰি আজিৰ ভিডিঅ'টো। ভাইটি তিনিটা আচলতে লখিমপুৰৰ পৰা আহিছিলে আমাৰ ঘৰলৈ, আৰু সিহঁতক ফুৰাবৰ বাবে আমি লৈ আহিছিলোঁ ডিগবৈৰ কিছু কিছু ঠাইলৈ, আৰু ভাবিলোঁ সিহঁতকো সেই ঠাইবিলাক দেখুৱাওঁ আৰু লগতে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আৰু তাৰ যোগেদি আপোনালোককো সেই ঠাইসমূহ আমাৰ ডিগবৈৰ দেখুৱাওঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল পাব। আমি আছোঁ বৰ্তমান পাৰ্কৰ সকলোতকৈ ওখ সেই ঠাইটুকুৰাত, আৰু এইটুকুৰাই হৈছে সকলোতকৈ ওখ ঠাইটুকুৰা, আৰু ইয়াৰ পৰাই মানে খুব ধুনীয়া এটা ভিউ দেখা যায়। আপোনালোকে যদি চাৰিওফালে চায় তেতিয়াহ'লে পাৰ্কখনৰ কি হ'ল তহঁতি আঁতৰি দিলি যে কিবা কেমেৰাটো উলিয়াই কিবা এটা কোৱা লগা লাগে গোটেইকেইটা গায়ব। কি হ'ল গায়ব হৈ দিছে যে তহঁতি? হে তই কেমেৰাটো উলিয়াই লগে লগে মানে সিহঁতি গোটেইকেইটাই এপাক উঠি গুচি গ'ল। বাৰু যি কি নহওক, পাৰ্কৰ সকলোতকৈ ওখ ঠাইটুকুৰা হৈছে এইটুকুৰা, আৰু ইয়াৰ পৰা মানে খুব ধুনীয়াকৈ গোটেই চাৰিওফালৰ পাৰ্কৰ যিটো দৃশ্য সেই দৃশ্যটো খুব ধুনীয়াকৈ আচলতে প্ৰকাশ পায়, চাব পৰা যায়। তো আজি মানে আহিছোঁ আমি গোটেইকেইটাই মিলি পেলাই, আমাৰ ভাইটি আৰু লগত বন্ধু আছে ঋতু। তো অকল কেৱল পাৰ্ক বুলি নহয়, 2-4টা জেগালৈ যাম, ইহঁতক মানে দেখুৱাবলৈ আনিছোঁ। মানে এই ভিডিঅ'টোত সকলোবিলাক য'ত য'ত যাম মানে গোটেইখিনি আপোনালোকক দেখুৱাই দিম, গতিকে সকলোকে চাই থাকিব। পাৰ্কৰ ভিতৰৰ পৰা খুব ধুনীয়াকৈ সোমাই অহাৰ পাছতে আপোনালোকে দেখা পাব ইয়াত খুব ধুনীয়া এটা পুখুৰী আছে, আৰু এই কাঠৰ দলং ইয়াতে পোৱা যায়। ভাইটিকেইটাক আমাৰ খুব ধুনীয়াকৈ দেখুৱাব বাবে আজি এই পাৰ্কখনলৈ লৈ আহিছোঁ, আৰু খুব ধুনীয়া এটা পৰিৱেশৰ মাজত চক আছে এই পাৰ্কখন, আৰু দলংখন চাওক না কি মজা। আৰু যদি আপোনালোকে এই ধুনীয়া পৰিৱেশৰ আমেজ ল'ব বিচাৰে, যদি আপোনালোকে এই ধুনীয়া দলঙত আপোনালোকে অকণমান সময় অতিবাহিত কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকক আমাৰ ডিগবৈলৈ মষ্ট ৱেলকাম। আপোনালোকে ইয়ালৈ আহক, আৰু খুব ধুনীয়া এটা পৰিৱেশৰ আচলতে যি ধুনীয়া পৰিৱেশৰ যি মনোৰম দৃশ্যৰ যি প্ৰকাশ পায় আমাৰ এই ডিগবৈ পাৰ্কত, ইয়ালৈ আহক আৰু আপোনালোকৰ এটা খুব ধুনীয়া সময় ইয়াতে অতিবাহিত কৰক। খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া জেগা, আৰু সেইটোৱে পৰিৱেশটো চাওক এবাৰ খুব ধুনীয়াকৈ 360 মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাওক না এই পাৰ্কৰ লগতে খুব ধুনীয়াকৈ আমাৰ ডিগবৈ ৰিফাইনেৰী চাওক, এছিয়াৰ প্ৰথমখন য'ত নেকি তেল পোৱা গৈছিলে আমাৰ ডিগবৈ, আৰু সেই ডিগবৈৰ সেইখন এইবিলাক চাওক ৰিফাইনেৰীৰ একেবাৰে লগতে লাগি আছে আমাৰ ডিগবৈ পাৰ্কখন। আৰু এয়াই ডিগবৈ পাৰ্ক, এয়াই হৈছে ডিগবৈ, এয়া হৈছে ডিগবৈ ৰিফাইনেৰী। ফাইনেলি আমাৰ ফটো ছেশ্যন খুব ধুনীয়াকৈ চলি আছে। এইফালে কাপোৰ, এইফালে ফটো ছেশ্যন, খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আমি চাওক। এইটো পৰিৱেশটো চাওক কি মজা দেখিছে নাই? ওপৰত কি ধুনীয়াকৈ মানে ষ্ট্ৰাকচাৰ, তাত ফুলৰ ডেক'ৰেশ্যন। আৰু এইফালে যদি চাই আপোনালোকে, এইফালে এখন আছে আমাৰ পাৰ্কৰ খুব ধুনীয়া এখন হেংগিং ব্ৰিজ, মানে তলত কোনো ধৰণৰ খুটা চুটা নাই। তো এয়া চাওক, এইটো হৈছে সেইটো পৰিৱেশ আমাৰ ডিগবৈ পাৰ্কত থকা খুব ধুনীয়া এখন আকৰ্ষণ কেন্দ্ৰ বুলি ক'ব পাৰি। এইখন হৈছে ওলমা দলং চাওক, খুব ধুনীয়া, তলৰটো চাওক কি ধুনীয়া কাঠৰ, আৰু ওলমা দলং, তলত কিন্তু খুটা চুটা নাই। মানে এই পাৰৰ পৰা সেই পাৰলৈ যাবলৈ হ'লে এই দলংখন ইউজ কৰিব পাৰে। আৰু সেইফালেও মানে খুব ধুনীয়াকৈ বহি পেলাই আপোনজনৰ লগত আহি পেলাই বহিবলৈও খুব ধুনীয়া ধুনীয়া ইয়াত মানে হেৰি আছে, কটেজ নিচিনা আছে, আৰু বহিবলৈ খুব ধুনীয়া সৰু সৰু ঠাই আছে। আৰু এইখনে হৈছে ওলমা দলং, আৰু এয়াই হৈছে ডিগবৈ পাৰ্কখনৰ পৰিৱেশ চাওক। কিবা ক'বা? নাই আমি কি ক'ম আৰু, কিবা ক'বি নি? কিবা মানে ভাল লাগিছে চাই, ভাল লাগিছে। 1500 চিচিৰ বাইক বাৰু দেখিছেনে? হয় বন্ধুসকল, প্ৰথমবাৰৰ বাবে অসমত আহি গ'ল, আৰু আমাৰ ডিগবৈতে আহিছে 1500 চিচিৰ এখন নতুন বাইক, আৰু এই বাইকখন বৰ্তমান আছে আমাৰ ডিগবৈত, আৰু মই বৰ্তমান আপোনালোকক পোনে পোনে সেই বাইকখন আচলতে দেখুৱাব বিচাৰিছোঁ। আৰু সেই বাইকখন হৈছে এইখন চাওক, এইখন হৈছে 1500 চিচিৰ এখন বাইক, খুব ধুনীয়া আচলতে বুলেট বাইক। আৰু আচল কথাটো মানে এনেকুৱা ধৰণৰ, আমাৰ এইখন আছে পাৰ্ক, আৰু এই পাৰ্কখনৰ সন্মুখতে খুব ধুনীয়া আচলতে এনেকুৱা ধৰণৰ ডাঙৰ আৰু 1500 চিচিৰ এখন বাইক আচলতে বনাই থোৱা হৈছে। আৰু এই বাইকখন আচলতে ডেক'ৰেশ্যনৰ কাৰণে বনাই থোৱা হৈছে। এখন হৈছে ডেমো বাইক, এয়া আচলতে এখন কোনো সঁচা বাইক বা তেনেকুৱা চলাব পৰা ধৰণৰ 1500 চিচিৰ বাইক নহয়। এইবিলাক আপোনালোকে ইয়াত কৰিব পাৰে খুব ধুনীয়াকৈ, ফ্ৰী অফ কষ্ট, শৰীৰটো ভালে থাকিব আচলতে। আৰু বিভিন্নটা মেচিন ইয়াত আছে আপোনালোকৰ। আৰু যদি আপোনালোকে কি কি আছে জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে একদম মানে আহিব লাগিব হেৰিলৈ, আমাৰ ডিগবৈ পাৰ্কলৈ। তো এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে আচলতে ইয়াতে, আৰু বিভিন্ন বস্তু ইয়াতে আছে। আপোনালোকে খুব ধুনীয়াকৈ নিজৰ শৰীৰৰো
পাৰ্কখনৰ মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰাৰ লগতে শৰীৰটোৰ যত্ন ল'ব পাৰিব গতিকে আপোনালোকে ইয়ালৈ আৰু নিশ্চয় আহিবলৈ আমাৰ ডিগবৈ পাৰ্কখন থুলমূলকৈ দেখুৱালোঁ আৰু ক'ত ক'ত আমি গৈছিলোঁ সকলোবিলাক দৃশ্যৰ মানে ভিডিঅ'সমূহ একেটা ভিডিঅ'তে দিম বুলি ভাবিছিলোঁ যদিও মানে ভিডিঅ'টো মই এডিট কৰোঁতে চালোঁ যে বহুত দীঘল হৈ গ'ল সেইটো কাৰণে মানে দিব পৰা নগ'ল আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে আমি ক'ত ক'ত গৈছিলোঁ সকলোবিলাক দৃশ্য আপোনালোকে দেখা পাই যাব গতিকে ভিডিঅ'টো ইমানেই আছিল আজিলৈ বাই বাই